বিহালী বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী মুনীন্দ্ৰ দাসে প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে এক আনন্দৰ বইনা বোৱা পৰিলক্ষিত হৈছে। এনেদৰে আনন্দ উল্লাস কৰা বিজেপি কাৰ্যকৰ্তাসকলে এনেদৰে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে আৰু মই মুনীন্দ্ৰ দাসৰ সৈতে কথা পাতিবলৈ মই যত্ন কৰিম। কি ক'ব, কেনে অনুভৱ? মই অনুভৱ শব্দৰে আজি প্ৰকাশ কৰিব নোৱাৰোঁ। মই এজন সাধাৰণ ঘৰৰ ব্যক্তি, সাধাৰণ ঘৰৰ ল'ৰা আৰু মই সাধাৰণ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা। আজি মোক ভাৰতীয় জনতা পাৰ্টীৰ বিহালী সমষ্টিৰ দৰে এটা সমষ্টিত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তাৰ বাবে মই পোনপ্ৰথমে মই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ৰাষ্ট্ৰীয় সভাপতি আমাৰ সকলোৰে শ্ৰদ্ধাৰ নীতিন নবীনজীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গৃহমন্ত্ৰী ডাঙৰীয়াকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ যশস্বী মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজ্যিক সভাপতি আমাৰ সকলোৰে শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়াকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ভাৰতীয় জনতা পাৰ্টী আমাৰ বিশ্বনাথ জিলাৰ সভাপতি, লগতে কাৰ্যকৰ্তা বন্ধুসকল, লগতে আমাৰ মণ্ডলৰ তিনিটা মণ্ডলৰ সভাপতি, বুথ পৰ্যায়ৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাক আন্তৰিক শুভেচ্ছা ধন্যবাদ আৰু জ্ঞাপন কৰিছোঁ। আপুনি সাধাৰণ কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টি, দলীয় আপোনাক টিকট প্ৰদান কৰিছে, কেনেধৰণৰ বিহালী সমষ্টিৰ প্ৰতি কি সপোন দেখিছে আপুনি? মই যিহেতু এটা সাধাৰণ কাৰ্যকৰ্তা, দলীয় মোক প্ৰদান কৰিছে। মই আজি বহুত দিনৰ পৰা দলৰ কাৰ্যকৰ্তা হিচাপে মই বহুতো সমাজখনৰ লগত জড়িত হৈ আছোঁ আৰু বহুতো উন্নয়নমূলক, যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ দিনত বহুত উন্নয়নমূলক কাম হৈছে, যে তেখেতসকলে আমাৰ যিহেতু আমাৰ ইয়াত বহুতো বিভিন্ন বিশিষ্ট ব্যক্তিসকল আছে, তেখেতসকলক লৈ পেলাই মই আৰু অধিক ইয়াৰ পৰা ভোট দি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক শক্তিশালী কৰি আমি উন্নয়নমূলক অধিক কৰিবলৈ মই চেষ্টা কৰিম। দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টীয়ে সাধাৰণ কাৰ্যকৰ্তাকো দলীয় টিকট দিয়ে। অন্য দলত দেখিবলৈ পোৱা যায় যে তেওঁলোকে হয় মন্ত্ৰীৰ পুত্ৰ বা বিধায়কৰ পুত্ৰ হ'ব লাগিব, কিন্তু আপুনি বিহালীৰ সমষ্টিৰ এজন সাধাৰণ কাৰ্যকৰ্তা, কি ক'ব? সেইটোৱেই আপোনালোকে দেখিছে, এইটোৱে ডিফাৰেঞ্চ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ ঘৰৰ কাৰ্যকৰ্তা, ইয়াৰ আগতো ইয়াত আমাৰ যেতিয়া উপ নিৰ্বাচন হৈছিলে, সাধাৰণ ঘৰৰ কাৰ্যকৰ্তাক, লাইনৰ এজন কাৰ্যকৰ্তাক আমাৰ ভাৰতীয় জনতা পাৰ্টী প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আপোনালোকে নিশ্চয় ইয়াত গম পাইছে, ইয়াত কোনো ধৰণৰ নেতাৰ আপোনাৰ পুত্ৰ বা কোনোবা ব্যক্তিৰ পুত্ৰ ইয়াত বিধায়ক দিবলৈ সক্ষম হোৱা নাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছিল মুনীন্দ্ৰ দাস আৰু এজন সাধাৰণ কাৰ্যকৰ্তা, আৰু আমি দেখুৱাবলৈ যত্ন কৰিছোঁ এনেদৰে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। আৰু মুনীন্দ্ৰ দাস এজন সাধাৰণ কাৰ্যকৰ্তা আৰু ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁক দলীয় টিকট প্ৰদান কৰিছে।